হাই হেল্ল' এভৰিৱান আমাৰ কথা আছিল আসলতে নিট জেইৰ গোটেই কোৰ্সটো ইউটিউবত ফ্ৰীলি আপলোড কৰাৰ সময়ৰ অভাৱৰ কাৰণে আমি পাৰা নাছিলোঁ তো আজি ষ্টাৰ্ট কৰিম দ্য ফাৰ্ষ্ট চেপ্টাৰ উইল বি নিউটনছ লজ অফ মোশনছ দিছ চেপ্টাৰ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এজ ফাৰ এজ নিট এণ্ড জেই ইজ কনচাৰ্ণ এটলিষ্ট 12 মাৰ্কছ উইল কাম ফ্ৰম দিছ চেপ্টাৰ চ' আমি একেবাৰে বেছিকৰ পৰা ষ্টাৰ্ট কৰিম এডভান্স লেভেললৈকে তো যিসকলে বৰ্ডৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে সেই তেওঁলোকৰ কাৰণেও এইটো হেল্পফুল হ'ব আৰু যোনে নিট জেইৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ কাৰণেও and I think this class will be enough for NEET and JEE আৰু আমি কোৱেশ্চন বিলাক ডিসকাস কৰিম প্ৰিভিয়াস ইয়াৰত কি আহিছে বা কেনেকুৱা ধৰণৰ কোৱেশ্চন চাব লাগিব সো একেলগে পঢ়িম নোটস বনাই যাবা ঠিক আছে তো নিউটনছ লজ অফ মোশনছ ইন শর্ট we call it as NLM but before starting let's discuss কি এই চ্যাপ্টাৰটো আমি পঢ়িম কি গোটেই ক্লাস 11 অর ফিজিক্স টু দুটা পার্টত ডিভাইডেড ওয়ান ইজ কাইনেমেটিক্স এন্ড দ্য আদার ইজ ডাইনামিক্স কাইনেমেটিক্স আৰু ডাইনামিক্স নিউটনছ লজ অফ মোশনৰ আগত যি দুটা চেপ্টাৰ আছে মোশন ইন এ স্ট্ৰেট লাইন মোশন ইন এ প্লেন দোজ টু চেপ্টাৰ কামস আন্ডার কাইনেমেটিক্স ইন কাইনেমেটিক্স উই ডিসকাস only about effects tar mane ki suppose a body is placed here eta body yat rakha ase body tu moi ipine theli pothialu theli pothiwar pasot ki effect hobo body tu kiman displace hoise kiman velocity re jabo kiman time ot ki jabo kiman acceleration hobo all those things we will discuss under kinematics dynamics ot ami ki porim in dynamics we discuss about effects as well as the cause tar mane ki body to suppose ইয়াৰ পৰা ইয়ালৈকে মুভমেন্ট কৰিছে কিহৰ কাৰণে body to যাব পাৰিলে তাৰ কজ টু কি সেই কজৰ কথা উইল ডিসকাস ইন ডাইনামিক্স কজ কি মানে বস্তু এটা কেতিয়া তাৰ পজিশন চেঞ্জ হ'ব the cause is nothing but force এটা বস্তু যদি তার পজিশন চেঞ্জ কৰিব লাগে we have to apply some force right সেই ফোর্সটো হল কজ আৰু এই গোটেই নিউটনছ লজ অফ মোশনত উইল ডিসকাস about this force only এতিয়া with নিউটনছ লজ অফ মোশনছ we are entering into the dynamic parts of physics class 11 physics যি ফার্স্ট তিনিটা চ্যাপ্টার আছিল ইউনিটস এন্ড ডাইমেনশনস দেন মোশন ইন এ স্ট্রেট লাইন মোশন ইন এ প্লেন তাতে কাইনেমেটিক্স খতম now we are entering into the dynamics part okay এটা নিউটন সাহেবে তিনিটা ল দিছিল নিউটনস ল নিউটনস ফার্স্ট ল সেকেন্ড ল এন্ড থার্ড ল নিউটনস ফার্স্ট ল আমি ডিসকাস করিম একদম ব্রড ওয়েট কি হয় তো নিউটনস ফার্স্ট ল ইজ অলসো নোন এজ law of inertia Newton's second law gives the definition of force Newton's third law is called action reaction law ultimately গোটেই তিনিটা লয় আমাক ফোর্সৰ বিষয়ে কয় কি ফোর্স হয় কি ফোর্সে কেনেকৈ কাম কৰে ফোর্সৰ ডিফারেন্ট তাৰ যিবিলাক কোৱালিটি সেই কথাবিলাক আমি ডিসকাস কৰিম ইয়াতে তো তাৰ আগতে জানি লওক ফোর্স হয় কি আসলতে ফোর্স ইয়াৰ বেসিক ডেফিনেশন টু অল ফোর্স ইজ নাথিং বাট পুশ অর পুল অনলি দরজাবিলাকত লিখা থাকে যে পুশ কৰা বা পুল কৰা হেই ফোর্স কিবা এটা বস্তু যদি মই হিপিনে ঠেলি পঠিয়াব লাগে আই হ্যাভ টু পুশ দ্যাট বডি যদি ইপিনে টানিব লাগে আই হ্যাভ টু পুল দ্যাট তো পুশ আৰু পুলে অল ফোর্সৰ ডেফিনেশন ইউনিট ইয়াৰ এসআই ইউনিট কি SI unit is Newton or equivalent to Newton is kg into meter per second square CGS unit is also important of force that is Dian or equivalent to Dian is gram into
সেন্টিমিটার পার সেকেন্ড স্কোয়ার কেজিৰ CGS পাৰ গ্ৰাম মিটাৰৰ সেন্টিমিটাৰ আৰু টাইমক সেকেন্ড বুলি কয় CGS আৰু SI দুয়োটাতে আৰু এটা ইউনিট আছে KGF এই KGF টো আকৌ সাউথৰ ফিলিং KGF নহয় KGF means the gravity on 1 kg mass এটা 1 kg মাছৰ বডি এটা আছে সেই বডিটো গ্ৰেভিটি কিমান ফৰ্চেৰে টানিব that is given in KGF that means আমি জানো ন গ্ৰেভিটিয়ে যিকোনো এটা বস্তু কি ফৰ্চেৰে টানে F equal to mg যদি মাছ 1 kg হয় বডিটোৰ জিৰ ভ্যালু ইজ ফিক্স 9.8 1 into 9.8 that means 1 kgf is equal to 9.8 Newton যদি ইউনিট কনভার্ট কৰিব লাগে কিছুমান বুকত ইউজ কৰে এইটো kgf টো তো 1 kgf is equal to 9.8 Newton ডাইন আৰু নিউটনৰ কনভাৰ্জন কি 1 ডাইন or 1 Newton equal to 10 to the power 5 ডাইন ইউনিট বিলাকৰ কনভাৰ্জন লাগে ফাৰ্স্ট চ্যাপ্টাৰত আছে ইউনিট এন্ড ডাইমেনশনত কনভাৰ্ট কৰিব লাগে যদি ডাইনত দিয়া আছে তো আমি এসআইত কনভাৰ্ট কৰিব লাগিলে দিস ইজ দা কনভাৰ্জনস ডাইনৰ পৰা নিউটনত কনভাৰ্ট কৰিব লাগিলে আৰু কেজিএফৰ পৰা নিউটনত কনভাৰ্ট কৰিব লাগিলে ঠিক আছে The important about force is the dimensions. Dimension কি হয় ফোর্সৰ dimension আমি ইউনিটৰ পৰা পাও ইউনিট কি SI unit kg into meter per second square SI unit is kg into meter per second square তো dimension কেনেকৈ দিম মই ইয়াৰে ইয়াৰ dimension হ'ব kg মানে কি মাস পাওয়ার 1 আছে সেই কাৰণে m ৰ ওপৰত পাওয়ার 1 মিটার মিটার কিহৰ ইউনিট হয় লেংথৰ ml সেকেন্ড কিহৰ ইউনিট হয় টাইমৰ স্কয়াৰ দিয়া আছে আৰু তলত আছে ওপৰত গলে কি হ'ব t - 2 ভেরি ফেমাস mlt - 2 আৰু এটো মনত থাকিব লাগে ফোর্সৰ ডাইমেনশন কি mlt - 2 বাস মনত থাকি এটো মনত ৰাখি লবা সকলোৱে mlt - 2 বহুত জায়গাত কাম আহিব এটো তো এটো অল ফোর্সৰ কথা ফোর্সৰ ডেফিনেশন কি পুশ অর পুল ইউনিট SI ইউনিট CGS ইউনিট আৰু এটা ইউনিট আছে KGF মানে কি এনেকে লিখি লবা গ্ৰেভিটি on 1 kg mass 1 kg mass থকা বডি এটা গ্ৰেভিটি কিমান ফোর্সৰে টানিব that is given in KGF and 1 KGF is equal to 9.8 Newton কনভার্জন তো গম পালো ডাইমেনশন গম পালো ঠিক আছে now let's discuss the different types of force actually force কিমান প্ৰকাৰৰ আছে so now we'll discuss the different types of force কি হয় types of force the first kind of type is electromagnetic force the second is gravitational the third is nuclear and the fourth one is weak force these are the four different types of force that we need to study মানে nuclear and weak force পঢ়িব নালাগে আমাৰ সিলেবাসত নাই we only need to know about electromagnetic and gravitational force তো হয় কি electromagnetic force আৰু gravitational force electromagnetic force it is because of stationary or moving charges আগে লিখি লোৱা ইয়াতে due to stationary or moving charges যে কোনো দুটা বডি এটা সাপোজ এই পেনটো মোৰ হাতত আছে এই মাৰ্কাৰটো obviously এই দুটা বডিৰ মাজত কিবা ফোর্স আছে either force of attraction or repulsion যে নহক সেই ফোর্সটো কি that force is nothing but electromagnetic force মোৰ হাতৰ তলুৱাত যিবিলাক চার্জ আছে চার্জ মিন্স ইলেকট্রন প্রোটন এইবিলাক আৰু এই মাৰ্কাৰত যিবিলাক ইলেকট্রন প্রোটন আছে চার্জ বিলাক সেই চার্জ দুটাই নিজৰ লগত ইন্টাৰেক্ট কৰিছে কৰাৰ কাৰণে দিয়াৰ যে ফোর্স মোৰ হাতখন আৰু এই মাৰ্কাৰটোৰ মাজত
অলমোষ্ট অল দ্য কণ্টেক্ট ফৰ্চেছ ছাপ'জ মই ইয়াতে বৰ্ডখনত তেনেকৈ হাতেৰে ইয়াত এনেকৈ প্ৰেছ কৰি আছোঁ মানে কি দিয়াৰ যে ফৰ্চ বিটুইন দিছ বৰ্ড এণ্ড মাই হেণ্ড সেই ফৰ্চটো ইলেক্ট্ৰমেগনেটিক ফৰ্চ মোৰ হাতৰ তলুৱাৰ যিবিলাক চাৰ্জ আৰু বৰ্ডখনত যিবিলাক চাৰ্জ আছে এই চাৰ্জবিলাকে নিজৰ মাজত ইণ্টাৰেক্ট কৰিছে কৰাৰ পাছত দিয়াৰ যে ফৰ্চ ইট কেন বি এট্ৰাক্টিভ অৰ ৰিপালচিভ দ্য ইলেক্ট্ৰমেগনেটিক ফৰ্চেছ ইট মে বি attractive or repulsive. We already know, right, that like charges repel and unlike charges attract each other. tar mane ki jodi mor positive charge ase ba negative charge ase ihote ki koribo repulsion or we can say dushmani nijor major dushmani repel koribo eta entak durole pothiabo যদি আনলাইক চার্জ আছে পজিটিভ নেগেটিভ বা নেগেটিভ পজিটিভ দেন তার মাজত কি হব নাথিং বাট পেয়ার মোহব্বত দে উইল অ্যাট্রাক্ট ইচ আদার উই নো দ্যাট ইলেকট্রন এন্ড প্রোটন ইলেকট্রন ইজ নেগেটিভলি চার্জ প্রোটন ইজ পজিটিভলি চার্জ দে অ্যাট্রাক্ট ইচ আদার বিকজ বোথ অফ দেম আর অপোজিটলি চার্জ ওকে প্রোটন বা ইলেকট্রন নিজের মাজত কি করে রিপেল করে সেম চার্জ দুশ্মনী এটা আনটোক দূৰলৈ পঠিয়াব this and the third point about electromagnetic force is these are long range force long range বহুত দূৰলৈকে ইয়াত এফেক্ট আছে বহুত দূৰত থকা বস্তু এটাকো হি টানিব পাৰে বা ৰিপেল কৰিব পাৰে electromagnetic force long range force these three are the main important point about electromagnetic force. Second is gravitational force. Gravitational force ki hoy? On this planet, any two body having some masses, jikono duta body tar jodi kiba ojon ase mass ase, hei duta body eta entok khoda attract kore with gravitational force. That force of attraction is known as gravitational force. Suppose moi yat asu আৰু ওচৰত এটা বস্তু ৰাখা আছে মাছ সাপোজ মোৰ মাছ m1 এই বডিটোৰ মাছ m2 আমি দুটাও এটা এন্টক এট্ৰাক্ট কৰি আছো উইথ গ্ৰেভিটেশনাল ফৰ্স is defined as F equal to G m1 m2 by r square যিকোনো দুটা বডি এটা বডিৰ সাপোজ মাছ m1 আনটোৰ মাছ m2 আৰু দুয়োটা বডিৰ মাজত ডিসটেন্স সাপোজ r তো সেই দুটা বডি এটা এন্টক এট্ৰাক্ট কৰিব উইথ দিস মাছ ফৰ্স G m1 m2 by r square G is called gravitational constant G is called gravitational constant আৰু G ৰ ভ্যালুটো ফিক্সড হয় G is equal to 6.67 into 10 to the power minus 11 G ৰ ভ্যালু m1 m2 depends on the body ki body tor mass kiman weight ase kiman tar ojon r is also variable ki body tar majot distance kiman ase hey distance or value jodi put koru duota body jodi mass moi yate put koru aru g value is fixed 6.67 into 10 to the power minus 11 then we will get the force of attractions between the two body aru gravitational force is always attractive it is always attractive in nature always attractive in nature these are also long range force long ranged force বহু দূৰৰ পৰা ইয়াতে আনটো এট্ৰাক্ট কৰিব পাৰে কিন্তু কথাটো হল এটা গ্ৰেভিটেশনাল ফৰ্স মই কি কলো গ্ৰেভিটেশনাল ফৰ্স মানে এই পৃথিৱীত যিকোনো দুটা বস্তু যাৰ কিবা ওয়েট আছে অলপ মাছ আছে এটা আনটো খডাই এট্ৰাক্ট কৰে উইথ দিস মাছ ফৰ্স কিন্তু আমি কেতিয়াবা দেখা পাও নেকি মই সাপোজ মোৰ ওচৰত আৰু এটা মানুহ থিয় দি আছে মই তা কি এট্ৰাক্ট কৰি থাকো নেকি এনি টাইম নকৰো ন আমি দেখা নাপাও এই বস্তুটো কিয় নাপাও কাৰণ এই ভ্যালুটো বহুত স্মল একেবাৰে নেগলিজিবল জিৰ ভ্যালু চোৱাচোন কিমান আছে 6.67 into 10 to the power minus 11 মানে 0.00 এনেকে 11টা পইণ্টৰ ডেসিমেলৰ পাছত 0 আহিব 0.000000667 আৰু মাছ কিমান থাকে আমাৰ মোৰ সাপোজ 60 কিলো আছে কাৰোবাৰ এটা 100 কিলো থাকিব তো কিমান হ'ব
বাই আৰ স্কুৱেৰ ডিষ্টেঞ্চ কিমান এই গোটেইবিলাকৰ লগত মাল্টিপ্লাই কৰিলেও এই জিৰ ভেলুটো ইমান স্মল 10 to the power minus 11 আছে সেইকাৰণে আমি এই ফোর্স অফ এট্ৰাকশনটো আমি কেটো ফিল কৰিব নোৱাৰো বাট ষ্টিল মোৰ ওচৰত থকা বস্তুটাক মই এটো এট্ৰাক্ট কৰি আছো কিন্তু সেই এট্ৰাকশন ফোর্সটো একেবাৰে স্মল একেবাৰে নেগলিজিবল উই ক্যান অলমোস্ট নেগলেক্ট দ্যাট ফোর্স কাৰণ এর ভ্যালুটো বহুত স্মল হয় সেইকাৰণে আমি কেটো গ্ৰেভিটেশনাল ফোর্সটো ফিল নকৰো দুটা বস্তুৰ ওপৰত গ্ৰেভিটেশনাল ফোর্স আমি কেৱল আৰু কেৱল দুটা বস্তুৰ মাজতে আমি মানে চাব পাৰো বা ফিল কৰিব পাৰো দ্যাট ইজ বিটুইন দ্য আৰ্থ and any other object on this planet মানে পৃথিৱী আৰু মোৰ মাজত যদি এটা গ্ৰেভিটেশনাল ফোর্স উলিয়াব লাগে that we can calculate কিয় সেই বস্তুটো কিয় আমি কৰিব পাৰো আমি ডিসকাস কৰিম গ্ৰেভিটেশনাল ফোর্স যেতিয়া পঢ়িম বাট ফৰ নাও জাস্ট ৰিমেম্বাৰ কি গ্ৰেভিটেশনাল এই পৃথিৱীত যিকোনো দুটা বস্তু এটা আনটোক এট্ৰাক্ট কৰি থাকে উইথ দিস মাচ ফোর্স বাট সেই ফোর্সটো আমি কেতিয়াও ফিল কৰিব নোৱাৰো কাৰণ ভ্যালু বহুত একেবাৰে স্মল হয় এই ভ্যালুটো সেই কাৰণে ফিল কৰিব নোৱাৰো কেতিয়াও গ্ৰেভিটেশনাল ফোর্স আমি তেতিয়াই ফিল কৰিব পাৰো যেতিয়া সেই ফোর্স অফ এট্ৰাকশনটো আমি পৃথিৱী আৰু বেলেগ বস্তুৰ ওপৰত আমি ক্যালকুলেট কৰো সাপোজ নিউটনে যেতিয়া গ্ৰেভিটেশনাল ফোর্স উলিয়াইছিল কেনেকৈ উলিয়াইছিল গছৰ পৰা আপেল খৰি পৰিছিল সেই আপেল আৰু পৃথিৱীৰ মাজৰ গ্ৰেভিটেশনাল ফোর্সটোৱে উই ক্যান ফিল আমি দেখা পাও কি ওপৰৰ পৰা বস্তু এটা পৰিলে তলত যায় সদায় কিন্তু মই যে বেলেগ বস্তু এটা এট্ৰাক্ট কৰি আছো মোৰ ওচৰত থকা মানুহ এটা এট্ৰাক্ট কৰিছো সেই বস্তুটো আমি কেতিয়াও দেখা নাপাও যেতিয়া গ্ৰেভিটেশনাল ফোর্সৰ কথা পাতিম ডিটেইলত এক্সপ্লেইন কৰিম আৰু এই কথাটো নিউক্লিয়াৰ আৰু উইক ফোর্স এই দুটা আমাৰ সিলেবাসত নাই তো ইমান ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে তো মই জাস্ট কৈ দিও নিউক্লিয়াৰ ফোর্স কি হয় ফোর্স বিটুইন দ্য নিউক্লিয়ন কাক কয় নিউক্লিয়াছত কি থাকে নিউক্লিয়াছত আমাৰ প্ৰটন আৰু নিউট্ৰন থাকে সেই প্ৰটন আৰু নিউট্ৰনৰ মাজত যিবিলাক ফোর্স হয় সেই ফোর্সক that force is known as nuclear force due to নিউক্লিয়নস মানে কি proton আৰু নিউক্লিয়াছক proton আৰু নিউট্ৰনক together we call nucleons okay এটো মোস্টলি অ্যাট্রাকটিভ ফোর্সে হয় মোস্টলি অ্যাট্রাকটিভ বাট কন্ডিশন অ্যাপ্লাইড থাকে কি কন্ডিশন অ্যাপ্লাইড থাকে মই ফার্স্ট ইমান পঢ়িব নালাগে এই দুটাৰ কথা বাট তথাপি মই কৈ দিও সাপোজ মোৰ হিলিয়াম এটম আছে হিলিয়াম এটমত কিমানটা তাৰ এটমিক নাম্বাৰ 2 তো 2 মানে কি তাত ইলেক্ট্ৰন দুটা আছে প্ৰটন দুটা আছে যদি মই হিলিয়ামৰ ইলেক্ট্ৰন দুটা মই উলিয়াই পঠিয়াই দিও বাহিৰত তো হিলিয়াম উইল বি পজিটিভলি চাৰ্জ এই পজিটিভলি চাৰ্জ হিলিয়ামক উই কল ইট এজ আলফা পাৰ্টিকল তোমালোকে শুনিছা জাগে কেতিয়াবা আলফা পাৰ্টিকল মানে কি হিলিয়ামকে যেতিয়া হিলিয়ামৰ ইলেক্ট্ৰন দুটা মই উলিয়াই পঠিয়াই দিও তো সেই পজিটিভলি চাৰ্জ হিলিয়ামটোক মই আলফা পাৰ্টিকল বুলি কওঁ পজিটিভলি চাৰ্জ মানে কি এটা হিলিয়াম আছে সাপোজ হিলিয়ামৰ ইলেক্ট্ৰন দুটা মই বাহিৰত পঠিয়াই দিলো ইয়াত বাহিৰত যে দুটা ইলেক্ট্ৰন আছিল মই দুটা ইলেক্ট্ৰন পঠিয়াই দিলো উলিয়াই পঠিয়াই দিলো তো তাৰ ভিতৰত কি থাকিব ভিতৰত তো প্ৰটন আছে না দুটা প্ৰটন আৰু নিউট্ৰন এই প্ৰটন দুটা সাপোজ হিলিয়ামৰ ভিতৰত আছে সাপোজ দুটা প্রটন আছে ইয়াতে p+ ঠিক আছে যেতিয়া ইলেক্ট্ৰন দুটা গুছি গল হিলিয়ামত অকল কি থাকিল প্ৰটন থাকিল protons are positively charged দুটা প্রটন আছে দুটা পজিটিভলি চার্জ আৰু আমি জানো লাইক চার্জেস দে অলওয়েজ রিপেল ইচ আদার এই প্রটন দুটাইটো নিজকে রিপেল কৰি ফেলাই নিউক্লিয়াছৰ পৰা বাহিৰত উলিয়াই আহিব লাগছিল ন ৰিপেল কৰি ফেলাই এটা এন্টক ঠেলি বাহিৰত উলিয়াই আহিব লাগছিল কিন্তু কিয় নাহে বুজি পাইছনে কি কৈছো ইলেক্ট্ৰন যেতিয়া মই উলিয়াই বাহিৰত পঠিয়াই দিলো হিলিয়ামত অকল আৰু অকল প্ৰটন আছে প্রটন দুটা প্রটন পজিটিভলি চার্জ তো পজিটিভলি চার্জ যেতিয়া দুটা বস্তু থাকে দুয়ৰ মাজত রিপালসিভ ফোর্স আহে তো এই প্রটন দুটাই রিপেল কৰি এটা এন্টক রিপেল কৰি বাহিৰত উলাই আহিব লাগিছিল ন উলাই নাহে তাৰ কাৰণ হল দেয়াৰ ইজ অ্যানাদাৰ ফোর্স কল্ড নিউক্লিয়ার ফোর্স এই নিউক্লিয়ার ফোর্সটোৰ কাৰণে সেই দুটাই উলাই নাহে নিউক্লিয়ার ফোর্সে হিহঁত দুটাক ধৰি ৰাখে একেলগে সেই কাৰণে কয় নিউক্লিয়ার ফোর্স ইজ মোস্টলি অ্যাট্ৰাক্টিভ ঠিক আছে সো নিউক্লিয়ার ফোর্স ইজ মোস্টলি অ্যাট্ৰাক্টিভ কন্ডিশন এপ্লাইড কিয় লিখিছো মই ইয়াতে নিউক্লিয়ার ফোর্সৰ যেতিয়া দুটা প্ৰটনৰ মাজত বা নিউক্লিয়াছত নিউট্ৰন থাকে যেতিয়া হিহঁতৰ মাজৰ ডিসটেন্স গ্ৰেটাৰ দেন 10 to the power minus 14 হৈ যায় 14 মিটাৰ তেতিয়া
এই কণ্ডিশ্যনটো এপ্লাই মানে এট্ৰাক্টিভ নহয়, তেতিয়া সিহঁত ৰিপালচিভ হৈ যায়। বাট নিউক্লিয়াছৰ ভিতৰততো তাত কমতে থাকে ন, ডিষ্টেঞ্চ কম থাকে, বহুত কম থাকে দুয়োটা প্ৰটনৰ মাজত বা নিউট্ৰনৰ মাজত, সেইকাৰণে দে আৰ মোষ্টলি এট্ৰাক্টিভ। আৰু বিকজ অফ দিছ এট্ৰাক্টিভ ফ'ৰ্চ ইলেক্ট্ৰন ওলাই যোৱাৰ পাছতো প্ৰটনকেইটা এই নিউক্লিয়াৰ ফ'ৰ্চৰ কাৰণে এটা এনটোক ধৰি ৰাখে, এট্ৰাক্টিভ ফ'ৰ্চ। দ্য ফ'ৰ্থ ফ'ৰ্চ ইজ উইক ফ'ৰ্চ। উইক ফ'ৰ্চ হয় কি, তাৰ নামতে আছে উইক ফ'ৰ্চ, সেইকাৰণে পঢ়িও ইমান লাভ নাই, কামেই নাই একেবাৰে। উইক ফ'ৰ্চ, নিউট্ৰনে নিজক, নিউট্ৰন ইট কেন কনভাৰ্ট ইট চেল্ফ টু প্ৰটন, বা ঠিক তেনেদৰে প্ৰটনো কনভাৰ্ট কৰিব পাৰে। এই যে কনভাৰ্ট যে কৰে, নিউট্ৰনে নিজে প্ৰটন হ'ব পাৰে বা প্ৰটনো নিজে নিউট্ৰন হ'ব পাৰে, এইবিলাক দিছ কামছ আণ্ডাৰ বিটা প্লাছ ডিকে বা বিটা মাইনাছ ডিকে বুলি। আমাৰ চিলেবাছত নাই এইবিলাক, সেইকাৰণে ইমান জানিবৰ দৰকাৰো নাই এইবিলাক। এই গোটেই কথাবিলাক, এই যে কনভাৰ্ট যে হয় এটা আনটোক, এই ফ'ৰ্চবিলাক কামছ আণ্ডাৰ উইক ফ'ৰ্চ। উইক ফ'ৰ্চ ইট ইজ ভেৰি শ্বৰ্ট ৰেঞ্জ। আৰু আমি আচলতে উইক ফ'ৰ্চ আৰু নিউক্লিয়াৰ ফ'ৰ্চৰ কথা কিয় নপঢ়োঁ, কাৰণ আমি ডে টু ডে লাইফত এই দুটা ফ'ৰ্চ দেখা নাপাওঁ কেতিয়াও। এতিয়া নিউক্লিয়াৰ ফ'ৰ্চ হৈ ক'ত আছে, নিউক্লিয়াছৰ ভিতৰত প্ৰটন আৰু নিউট্ৰনৰ মাজত আমি দেখা পাওঁ নেকি, নাপাওঁ, সেইকাৰণে আমি নপঢ়োঁ। উইক ফ'ৰ্চ ক'ত আছে, বিটা ডিকে, বিটা প্লাছ ডিকে, বিটা মাইনাছ ডিকে, এইবিলাক কনচেপ্ট তাতে সোমাই আছে, কি নিউট্ৰন কেনেকৈ কনভাৰ্ট হৈ আছে প্ৰটনলৈকে, সেইবিলাক কথা আমি দেখা পাওঁ নেকি, নাপাওঁ। সেইকাৰণে আমি নিউক্লিয়াৰ আৰু উইক ফ'ৰ্চৰ কথা নপঢ়োঁ। উই অনলি ডিছকাছ এবাউট ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ এণ্ড গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। কিয়, এই দুটা বস্তু আমি দেখা পাওঁ, আমি ডে টু লাইফত আমি এনকাউণ্টাৰ কৰি থাকোঁ। এতিয়া মই ইয়াত এই ডাইচখনত থিয় হৈ আছোঁ, মই পৰি কিয় যোৱা নাই, কাৰণ দেয়াৰ ইজ এ ফ'ৰ্চ, ইণ্টাৰেক্টিভ ফ'ৰ্চ বিটুইন দ্য ডাইচ এণ্ড মি। সেই ফ'ৰ্চটো হ'ল ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ডিউ টু দ্য ষ্টেচনাৰী এণ্ড মুভিং চাৰ্জেছ। গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নৰ্মেল দুটা বস্তুৰ মাজত আমি কেতিয়াও ফিল নকৰোঁ, কিন্তু আৰ্থ আৰু যেতিয়া বেলেগ বডি এটাৰ মাজত আমি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কেলকুলেট কৰোঁ, ডেট উই কেন চি, ডেট উই কেন ফিল। সেইকাৰণে আমি এই দুটাৰ কথা পঢ়োঁ। নিউক্লিয়াৰ আৰু উইক ফ'ৰ্চৰ কথা আমি নপঢ়োঁ, আমাৰ চিলেবাছত নাই, তো জানিব নালাগে দুটা বস্তু। ঠিক আছে, এতিয়া নেক্সট অ'কে, উইল কণ্টিনিউ। এটা এটাকৈ আমি ষ্টাৰ্ট কৰিম, গ্ৰেভিটেশ্যনেল কথাও পঢ়িম, ইলেক্ট্ৰমেগনেটিকৰ কথাও পঢ়িম। ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ কিমানটা আছে আকৌ, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ তিনিটা। এটা হ'ল নৰ্মেল ফ'ৰ্চ, অ'কে। দ্য ছেকেণ্ড ওৱান ইজ ফ্ৰিকশ্যন, এণ্ড দ্য থাৰ্ড ইজ টেনশ্যন। টেনশ্যনটো লাইফত আছে বহুত, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চতো আছে টেনশ্যন। ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ তিনিটা, নৰ্মেল ফ'ৰ্চ, ফ্ৰিকশ্যন ফ'ৰ্চ এণ্ড টেনশ্যন ফ'ৰ্চ। নৰ্মেল ফ'ৰ্চ আৰু ফ্ৰিকশ্যন ফ'ৰ্চ টুগেডাৰ দে আৰ কল্ড কণ্টেক্ট ফ'ৰ্চ। কিয় কণ্টেক্ট ফ'ৰ্চ কয়, হুৱেন এভাৰ দেয়াৰ ইজ এ কণ্টেক্ট বিটুইন টু বডিজ, এই দুটা ফ'ৰ্চ সদায় তাতে থাকিব। ছাপ'জ মই এই বৰ্ডখনক এনেকৈ প্ৰেছ কৰি আছোঁ, নাও দেয়াৰ ইজ এ কণ্টেক্ট বিটুইন দ্য বৰ্ড এণ্ড মাই হেণ্ড, এই কণ্টেক্টৰ কাৰণে নৰ্মেল ফ'ৰ্চ আৰু ফ্ৰিকশ্যন ফ'ৰ্চ আহিব। ইন দিছ কেছ ইট ইজ নৰ্মেল ফ'ৰ্চ। নৰ্মেল ফ'ৰ্চ কি হয়, ফ্ৰিকশ্যন কি হয়, কেনেকৈ লাগে, গোটেইবিলাক কথা ডিছকাছ কৰিম বাৰু আমি। বাট ফৰ নাও জাষ্ট ৰিমেম্বাৰ, হুৱেন এভাৰ দেয়াৰ ইজ এ কণ্টেক্ট বিটুইন টু বডিজ, যেতিয়া দুটা বডিৰ মাজত কণ্টেক্ট থাকে, সেই দুটা বডিৰ মাজত দুটা ফ'ৰ্চে ক্ৰিয়া কৰিব পাৰে, দুটা ফ'ৰ্চে এক কৰিব পাৰে, নৰ্মেল ফ'ৰ্চ আৰু ফ্ৰিকশ্যন ফ'ৰ্চ। ঠিক আছে, টেনশ্যন ফ'ৰ্চ কি, ৰছীবিলাকত যেতিয়া ফ'ৰ্চ লাগে, এডাল ৰোপ, সেই ফ'ৰ্চটোক কয় টেনশ্যন ফ'ৰ্চ। চ' ওৱান বাই ওৱান উইল ডিছকাছ, গোটেইবিলাক আমি ডিছকাছ কৰিম, চিন্তা কৰিব নালাগে। চ' দিছ ইজ দ্য ইন্ট্ৰডাকশ্যন পাৰ্ট অফ ইয়'ৰ নিউটনছ লজ অফ মশ্যনছ। কেনেকুৱা পাইছা, বুজি পাইছানে পোৱা নাই, কমেণ্ট কৰি জনালেই হ'ল। আৰু নেক্সট পাৰ্টত উইল ডিছকাছ নৰ্মেল ফ'ৰ্চ, ফ্ৰী বডি ডায়েগ্ৰাম কি হয়, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কি হয়, এইবিলাক কথা আমি ডিছকাছ কৰিম। অ'কে, বাই বাই।